মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ। ইয়াৰ আগতেও আমাৰ সন্মানীয় বিধায়ক সুৰেন্দ্ৰ ফুকন ডাঙৰীয়াও কুৱেশ্যনখিনি অকণমান মিল আছে। অধ্যক্ষ মহোদয়, মই উত্তৰ বিচাৰিছিলোঁ, উত্তৰ পাইছোঁ, কিন্তু উত্তৰটো সন্তোষজনক হোৱা নাই। অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী কৰি থকা এই কথাটো বহুবাৰ বিধানসভাত উপস্থাপন হৈছে। মোৰ সমষ্টিত, মোৰ জিলাত স্পৰ্শকাতৰ শব্দটো মই প্ৰশ্ন কৰিছোঁ এইকাৰণেই, এটা সময়ত আজি 2 বছৰ 1 বছৰ আগলৈকে জীয়াৰী বোৱাৰী যিসকলে শিক্ষকতা কৰি আছে সেইসকলৰ আজি নিৰাপত্তা নাইকিয়া হৈছে। মৰিগাঁও জিলাত বাংলাদেশী মূলৰ মিয়াসকলৰ পৰা আজি সৃষ্টি হৈছে এই বস্তুটো। গতিকে নিৰাপত্তা শিক্ষকসকলক দিব লাগে। ইয়াৰ আগতে কৈছিলোঁ, মই কৈ আছোঁ মহোদয়, মই ইয়াৰ আগত বহুবাৰ মই কৈছিলোঁ আছে আৰু এতিয়া মুছলমানক কয় বাংলাদেশী। এইটো আপত্তি আছে। জানি বুজি এইটো কুৱেশ্যন উঠোৱা হৈছে। নকৰিব, ট্ৰাইবেল মানুহক অপমান নকৰিব। খিলঞ্জীয়া মানুহক, এজন জনজাতি মানুহক আপোনালোকে প্ৰশ্ন জনজাতি মানুহ ট্ৰাইবেলক অপমান পরিচিতের নাম মাগরিব বার্তা যাইয়া খালি অনবরত তো গপ আর বাজারও আমার দের আর উডন করে আর গপ করে যাই আমার থোড়া বুঝলে আমি বড় গপ করতাম না বাজারও দিয়ে আমার 1 ঘন্টা সময় নষ্ট করছি। এর বাদে আইয়া গপ পুরোনা মাথায় সময় গেল। আপনাদের মোর কথাই নুশুনে, কারো কথাই নুশুনো, কথাই নুশুনে, কারো কথাই নুশুনো। সকলোৱে নিজৰ আসন গ্ৰহণ কৰকচোন। নিজৰ আসন গ্ৰহণ কৰকচোন। আগতে মাননীয় অধ্যক্ষ মহোদয়, আজি মৰিগাঁৱৰ এজন জনজাতীয় লোকে আপোনালোকে বাধা দিছে। হ'ব, আপোনালোকে অধ্যক্ষ মহোদয়, জনজাতীয় কিবা মানুহ এজনক, বিধায়ক এজনক অপমান কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আছো নহয়, মই অধ্যক্ষ মহোদয়, বাতাস লাগতে রেল মশারি খুলে লই যায়। আপোনাৰ আমরা তো বাতাস লাগে না, মশারি আপাই না। নহয়, আপুনি কুৱেশ্যন এডুকেশ্যনৰ কুৱেশ্যনটো দিয়ক। অধ্যক্ষ মহোদয়, আপুনি থাকে বেলেগ কথা ওলাব নালাগে। এইজন বিধায়কৰ নাম টিভিত ওলাই থাকে। আগ্ৰাসন কৰি সাপ্লিমেণ্টাৰীটো কৰক। পিছত পাবি। মাননীয় অধ্যক্ষ মহোদয়, সাপ্লিমেণ্টাৰীটো কৰক। সাপ্লিমেণ্টাৰী নহয়, এনেকে ক'ব নোৱাৰে। সাপ্লিমেণ্টাৰী সাপ্লিমেণ্টাৰী অসম বিধানসভাৰ ভিতৰত ভূমিপুত্ৰৰ অপমান হৈছে। বাংলাদেশবোৰক কলেজ উঠাই ল'ব লাগিব। নোৱাৰে, অপমান কৰিছে। অপমান অপমান কৰিছে। নকৰিব। মৰিগাঁৱত বাংলাদেশী নাই। মৰিগাঁৱত বাংলাদেশী আছো যে আপোনাৰ নপাব। আপোনাক কি লাগে মন্ত্ৰীৰ পৰা?